পশ্চিম যোৰহাটৰ অন্তৰ্গত শ্ৰী শ্ৰী পুৰণিমাটি মায়ামৰা সত্ৰ ডেৰকুৰীয়া গাঁৱৰ ধৰ্মপ্ৰাণ গাঁওখনৰ জ্যেষ্ঠ গাঁওবুঢ়া পুৰণিমাটি মায়ামৰা সত্ৰৰ দশম সত্ৰাধিকাৰ মহাপ্ৰভু শ্ৰী শ্ৰী হৰিচৰণানন্দন দেৱগোস্বামীৰ প্ৰিয় শিষ্য বৰবায়ন বৰগায়ন পাঠেকী গণশিল্পী মঘাই ওজা বঁটাপ্ৰাপক স্বনামধন্য ঢোলৰ ওজা সৰুপাই দাস ওজাদেৱৰ প্ৰথম শিষ্য উমেশ্বৰ হাজৰিকাদেৱে যোৱা 15 নৱেম্বৰত ইহ সংসাৰ ত্যাগ কৰে। ডেৰকুৰীয়া গাঁৱৰ নামঘৰ ধৰ্মঘৰ প্ৰতিষ্ঠা কৰাৰ লগতে সমগ্ৰ অঞ্চলটিৰ বিভিন্ন সামাজিক সাংস্কৃতিক তথা আধ্যাত্মিক অনুষ্ঠানৰ লগত জড়িত থকা সমাজ সচেতন বিভিন্ন গুণৰ অধিকাৰী ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাপ পৰিছে। ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীয়ে পত্নী মাকন হাজৰিকা, 3 পুত্ৰ বীৰেন হাজৰিকা, নৃপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ লগতে 3 কন্যা বোৱাৰী নাতিক ইহ সংসাৰত এৰি বৈকুণ্ঠগামী হয়। এক মাইল ৰাস্তা নিৰ্দিষ্ট কৰি নিৰ্দিষ্ট এইটো আগত আছিলে 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।